ও রাম পাশে পাশে যাও করি কাটৰ আশেষ গুৰু হব কিছু মোক দিও উপদেশ হেন বা পাতকী সংসাৰ ৰকতৰো আশী শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী উলটি ধৰিয়া মোক কৰিলা আশ্বাস পৰমৰ শস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ভকতি ঈশ্বৰ মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষু দান বান্ধৱ কৃষ্ণ কময় ভৈলো পৰিচয় আন দেৱ ধৰ্মক জানিলো মায়া আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক দংশিলে সৰ্পে তেহু গৈল পৰ কৃষ্ণ এতিয়া সেই সন্যাসীকেইজনে নাৰদৰ অনুৰোধ ক্ৰমে যিটো ঈশ্বৰ ভক্তি জ্ঞান প্ৰদান কৰিলে যেতিয়া সেই ঈশ্বৰ ভক্তি জ্ঞানটো পাই গ'ল এতিয়া নাৰদৰ অৱস্থাটো কেনেকুৱা হ'ল কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধ লাক দিলা দিব্য চক্ষুদান যে অন্ধজনক চক্ষুদান দিয়া নিচিনা হ'ল তাৰপিছত কি হ'ল বান্ধৱ কৃষ্ণকময় ভৈলো পৰিচয় আন দেৱ ধৰ্মক জানিলো মায়াময় যেতিয়া মই বান্ধৱ কৃষ্ণৰ লগত মোৰ পৰিচয় ঘটিল তেতিয়াহে মই উপলব্ধি কৰিলোঁ কি বাকীবিলাক দেৱ ধৰ্ম তীৰ্থ ধৰ্ম বা এইবিলাক হ'ল মায়াময় বেদ ধৰ্ম এতিয়া মায়াময় বেদ ধৰ্ম তাৰমানে বেদত দুটা ধৰ্ম আছে দুটা বাদ আছে এটা হ'ল প্ৰত্যক্ষবাদ এটা হ'ল পৰোক্ষবাদ এতিয়া বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজৈ মূৰ্খয়ো জানয় যদি গোবিন্দক ভজৈ
বেদৰ যিটো পৰোক্ষবাদ মহা পণ্ডিত হ'লেও বুজি নাপায় বুলি কৈছে, কিন্তু মূৰ্খ হ'লেও বুজি পাব তেওঁ যদি কৃষ্ণৰ ভকত হয়। প্ৰমাণ ব্যাসদেৱ। মহাপণ্ডিত ব্যাসদেৱে যিজনে বেদৰ শাখাভেদ কৰিছিলে, পুৰাণসমূহ ৰচনা কৰিছিলে, যাৰ যিটো জাতি ধৰ্মৰ পৃথিৱীত প্ৰচাৰ কৰিছিলে, সেইজন মহাপণ্ডিত ব্যাসদেৱেও বেদৰ পৰোক্ষবাদটো বুজি নাপালে। নাৰদৰ পৰাহে পালে। বোলে বেদৰ পৰোক্ষবাদ মুকুন্দ ভকতি, যে গুৰুজনে আমাক যি একদেও একক অৰ্থাৎ একশৰণ হৰিনাম ধৰ্ম দি গৈছে, এইটোৱে হ'ল বেদৰ পৰোক্ষবাদ। যেতিয়া ঈশ্বৰৰ লগত যেতিয়া কৃষ্ণই আমাৰ পৰম বান্ধৱ, এইটো যেতিয়া উপলব্ধি হ'ব, তেতিয়া বাকীবিলাক ধৰ্মকো আমি মায়াময় দেখিম। আৰু মায়াময় ধৰ্ম কৰিলে মায়াত বন্দী হ'ব লাগিব। ঈশ্বৰে মায়া সৃষ্টি কৰিছে, গীতাত কৈছে মামেব য প্ৰপদন্তে মায়া মেতং তৰন্তিতে। হে সখী, মায়া মই সৃষ্টি কৰিছোঁ, আৰু সেই মায়াৰ কবলত কৰি মনুষ্যবিলাকে দুখ দুৰ্গতি ভোগ কৰে। গতিকে মোৰ কৃপা অবিহনে কোনেও মোৰ মায়াৰ কবলৰ পৰা হাত সাৰিব নোৱাৰে। গতিকে ঈশ্বৰৰ কৃপা পাবৰ কাৰণে ঈশ্বৰক আমি ভজিব লাগে। যে হওক, আমি আলোচনা কৰিম বাৰু, অকণমান পাঠ অকণ বাহক। আৰু বাপাই সকলো ঘৰা ঘূৰি গৈছে, এইটো সময় যাবই লাগিব, যিমান অমৃত হ'লেও নহ'ব, নহয়নে বাৰু ঘৰুৱা কাম থাকে।